3,95,000 ইয়াত নেগোচিয়েশ্যন নহয়। তাৰ পাছতো যদি কাষ্টমাৰে ভাবে কিবা এটা মই ৰিকুৱেষ্ট কৰি কমামটো অন টেবুল আহিলেহে মই কিবা এটা চাই দিম। মাহিন্দ্ৰা KOB 100 70,000 টকাৰ ডাউন পে'মেণ্টত আহি যাব। কমাৰ্চিয়েলো ইউজ কৰিব পাৰে, প্ৰাইভেটো ইউজ কৰিব পাৰে। মানে এনেকুৱা ধুনীয়া মাইলেজ 100 কিলোমিটাৰ আপ ডাউন কৰে। বেলেগ গাড়ীত যদি আপোনাৰ 800 টকাৰ তেল খায়, তাত 600 টকাৰ তেলত আপ ডাউন হৈ যাব আৰু 1,50,000 ডাউন পে'মেণ্টত আহি যাব। ডক্টৰ ইউজৰ গাড়ী হয়, 8 সিটার গাড়ী হয়, গাড়ী কণ্ডিশ্যন নতুন হৈ আছে, 2 লাখ টকা ডাউন পে'মেণ্টত আহি যাব। কি খবৰ চবৰে, নতুন এটা ভিডিঅ' লৈ আজি আকৌ আহি গৈছোঁ নগাঁও মটৰ্ছৰ পৰা। ইয়াত কি কি গাড়ী আপডেট হৈছে সেইখিনি ডিটেইলছ দিম। ইয়াত যদি কিবা গাড়ী চাই চাব, টেষ্ট ড্ৰাইভ কৰিব, ইঞ্জিনৰ পৰা ডকুমেণ্টেশ্যনলৈকে, তাৰপিছত আগবাঢ়িব। পুৰণা ভিডিঅ' আই বাটনত চাব। গাড়ী ৰিলেটেড কিবা এক্সেসৰিজ চাবৰ কাৰণে ইয়াত আহি চাব পাৰে ইউটিউবত। তোমালোক আৰম্ভ কৰে আৰু চব গাড়ী ডিটেইলছ আপোনালোকক দিম। আমাৰ লগত নগাঁও মটৰৰ অনাৰ আছে। তো দাদা কি খবৰ, ভাল? নমস্কাৰ। হয় হয়, ভাল। কওক কোন জেগাত আহিব? নগাঁও আপোনাৰ ঢিং ৰোড, মেইন টাউনতে, প্ৰপাৰ টাউনতে ঢিং ৰোড। আপোনাৰ যিটো ব্ৰিজ আছে, ঢিং গেটৰ যিটো ঢিং ৰোডৰ ব্ৰিজ আছে, ব্ৰিজটো পাৰ কৰি 2 কিলোমিটাৰমান আহি পেলাই প্ৰথম তেল ডিপো এটা পাব, ভাৰত পেট্ৰলিয়াম। ভাৰত পেট্ৰলিয়ামটো পাৰ কৰি হাতৰ লগতে লেফ্ট ছাইডত লাগি আছে নগাঁও মটৰ। যদি কাষ্টমাৰে চিনি নাপায়, মই হোৱাটছআপত লাইভ লোকেশ্যন দি দিম। তাৰ পাছতো চিনি নাপালে এটলিষ্ট য'ত তেখেত থাকিব তাৰ এড্ৰেছটো মোক দি দিলে হ'ল। মোৰ এমপ্লয় গাড়ী দি গৈ পিক আপ কৰি লৈ আহিব। আৰু যদি দূৰৰ কাষ্টমাৰ আহে যে গোটেই ৰাতি আহিব বা গোটেই দিনটো আহিব, ৰাতি আহি বা 3টা-4টাত আহি পাব, যদি হোটেল বুক কৰিব লাগে মোৰ ফালৰ পৰা মই হোটেল বুক কৰি দিম আৰু থকা খোৱাৰ ব্যৱস্থা মই কৰি দিম। গাড়ী এটা বুক কৰিলে হয়। দেৰি নকৰাকে ফাৰ্ষ্ট গাড়ী ডিটেইলছ ষ্টাৰ্ট কৰিম। হয়, ৰেনল্টৰ লজি, ৰেনল্টৰ লজি 2016 মডেল, ডক্টৰ ইউজৰ গাড়ী হয়, 8 সিটার গাড়ী হয়। গাড়ী কণ্ডিশ্যন নতুন হৈ আছে। 8 সিটাৰ গাড়ী। আপোনাৰ ফ্ৰণ্টত 2জন ড্ৰাইভাৰ লৈ বহিব পাৰে, বেকত আপোনাৰ 3জনকৈ 6জন বহিব পাৰে। তো টোটেল 8জন বহিব পাৰে। আৰু যদি আপুনি অলপ কষ্ট কৰি বহে মাজত, তো 4জনকৈ বহিলে মোটামুটি আপোনাৰ 10জন মানুহ বহিব পাৰে গাড়ীখনত। গাড়ী আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যন আছে। সিট এডজাষ্টেবল হয়, বেকৰ সিট আপোনাৰ এডজাষ্টেবল হয়। যদি কাষ্টমাৰে ভাবে যে না মই সিটটো ডাউন কৰি শুবলৈ বিচাৰোঁ ফ্ৰণ্টৰ কেপ্টেইন সিটৰ নিচিনা, তেনেকৈ চেম এডজাষ্ট কৰিব পাৰে সিটটো। গাড়ীৰ ফিচাৰ্ছ গোটেইখিনি আছে। 4 পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, AC হিটাৰ গাড়ীত কমপ্লিট আছে। আৰু লগতে বেক কেমেৰা LED লাগি আছে। 41,500 চামথিং গাড়ীখন চলা, একদম শ্ব'ৰুম কণ্ডিশ্যন গাড়ী, ফাৰ্ষ্ট অনাৰ হয়। মই দাম নকওঁ, কিন্তু 2 লাখ টকা ডাউন পে'মেণ্টত আহি যাব। 2 লাখ টকা ডাউন, 2 লাখ টকা ডাউন পে'মেণ্টত আহি যাব। আপোনাৰ যদি কোনোবাই ইণ্টাৰেষ্টেড আছে মোৰ লগত কথা পাতক, মই আধা দামত দি দিম। 65% ডিছকাউণ্টত গাড়ী পাই যাব। এইখনতে আহোঁ। হয়, টয়োটা ইটিঅছ ক্ৰছ, টয়োটা ইটিঅছ ক্ৰছ 2015 মডেল। দামৰ গাড়ীখন। এইটো অলপ প্ৰিমিয়াম কোৱালিটি, কোম্পানী এক্সট্ৰাকৈ বনাইছে। আপোনাৰ ইণ্টেৰিয়ৰ প্ৰিমিয়াম পাব, বাহিৰৰ এক্সটেৰিয়ৰ প্ৰিমিয়াম পাব। ফিচাৰ্ছ বহুত আহি গ'ল, যেনেকৈ 4 পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, AC, এইখিনি বেছিক ফিচাৰ্ছ আছে। এয়াৰ বেগ, ABS, LED, বেক কেমেৰা সৈতে কাষ্টমাৰে পাব। ৰুফ ৰেল আছে, বেক ৱাইপাৰ আছে, আৰু গোটেই বডি আপোনাৰ প্লাষ্টিক ফাইবাৰ কৰা আছে। গাড়ী নতুন কণ্ডিশ্যন হৈ আছে, ফাৰ্ষ্ট অনাৰ হয়। গাড়ী আস্কিং প্ৰাইচ মই নকওঁ। কাষ্টমাৰে যদি ইণ্টাৰেষ্টেড আছে মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰক আৰু 1,50,000 ডাউন পে'মেণ্টত আহি যাব। পেট্ৰল ডিজেল? ডিজেল ভেৰিয়েণ্ট হয়। আৰু মাইলেজ আৰু ক'ব নালাগে, ইউটিউবত চেক কৰি ল'ব, অনলাইনত চেক কৰি ল'ব, 20ৰ পৰা 23লৈকে মাইলেজ আহি যাব পাৰ লিটাৰ। ওকে, এইখন আপোনাৰ 2015 মডেল, 14-15 হুণ্ডাই এক্সেণ্ট। আপোনাৰ কণ্ডিশ্যন বহুত ধুনীয়া, অৰিজিনেল পেইণ্টৰ গাড়ী, নিউ চিট কভাৰ, নিউ মেটিং লাগি আছে। 65 চামথিং চলা গাড়ীখন। মানে আপুনি ক'ব না, এই মাইলেজ আপুনি 25লৈকে 27লৈকে মাইলেজ আহি যায়। ডিজেলৰ হয়, কমাৰ্চিয়েলো ইউজ কৰিব পাৰে, প্ৰাইভেটো ইউজ কৰিব পাৰে। মানে এনেকুৱা ধুনীয়া মাইলেজ। আপুনি যদি 100 কিলোমিটাৰ আপ ডাউন কৰে, বেলেগ গাড়ীত যদি আপোনাৰ 800 টকাৰ তেল খায়, তাত 600 টকাৰ তেলত আপ ডাউন হৈ যাব এইখন গাড়ী। ইমান ধুনীয়া মাইলেজ। গাড়ীখনৰ দাম আছে, একদম কম লগাই দিম, 2,95,000, 2,95,000 গাড়ীৰ আস্কিং আছে। আৰু ফাইনেল প্ৰাইচ আছে ছেম। আস্কিং যেটো আৰু ফাইনেল প্ৰাইচ ছেম আছে, 2,95,000। ইয়াত নেগোচিয়েশ্যন মই নকৰোঁ। যদি কাষ্টমাৰে ভাবে মই অন টেবুল গাড়ী চাই পেলাই কিবা এটা চাহ খোৱাৰ কাৰণে মই কিবা এটা ডিছকাউণ্ট কৰিম, সেইটো বেলেগ কথা, কিন্তু দাম ফাইনেল আছে। আৰু 1,30,000, 1,20,000, 1,50,000 ডাউন পে'মেণ্টত গাড়ী আহি যাব। এইখন ডাটছন গো আপোনাৰ 2000 ডাটছন গো প্লাছ, আপোনাৰ 2019 মডেল, পেট্ৰলৰ। আপোনাৰ পাৱাৰ উইণ্ডো অপশ্যন T, টপ মডেল গাড়ী হয়। পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, AC হিটাৰ কমপ্লিট কোম্পানী আছে। লগতে আপোনাৰ কোম্পানী মিউজিক চিষ্টেম পাই যাব।
গাড়ী 8 সিটাৰ গাড়ী হয় আপোনাৰ ফ্ৰণ্টত 3জন বহিব পাৰে ৰিয়েৰ মিডিলত আপোনাৰ 3জন বহিব পাৰে আৰু একদম ৰিয়েৰ যেটো সিট আছে তাত আপোনাৰ 2জন মানুহ বহিব পাৰে আস্কিংটো মই নকওঁ গ্যাৰান্টি কাস্টমাৰে পাই যাব 2019 ৰ অৰিজিনেল পেইণ্টৰ গাড়ী 40-50,000 চলা গাড়ী হয় 55,000 চলা গাড়ী 1,50,000 ডাউন পেমেণ্টত ওলাই যাব এইখন ন 1,50,000 ডাউন পেমেণ্টত ওলাই যাব এইখন গ্র্যান্ড আইটেন এইখন আপোনাৰ গ্র্যান্ড আইটেন 2018 মডেল স্পোর্টস গাড়ী একদম নিউ কন্ডিশন হৈ আছে ফার্স্ট ওনার হয় আপুনি দেখি আছে মই কি কম ভাল কন্ডিশনৰ একদম নতুন গাড়ী কোনোবাই যদি ভাবে যে মেৰুন কালাৰৰ গাড়ী শোরুম কন্ডিশন গাড়ী এটা লম বুলি ভাবে যে আপোনাৰ নতুন লোৱাতকে মই সেকেন্ড হ্যান্ড এখন লওঁ যে নতুনৰ নিচিনা পাওঁ তো তেনেকে কন্ডিশনৰ গাড়ী ফিচার্স সব আছে যেনেকে 4 পাওয়ার উইন্ডো পাওয়ার স্টিয়ারিং এসি হিটার কমপ্লিট কোম্পানি ফিটেড লগতে এয়ারব্যাগ 4 এবিএস কোম্পানি মিউজিক এলইডি ব্যাক ক্যামেরা ব্যাক সেন্সর স্পয়লার কমপ্লিট কোম্পানি ফিটেড পাবো গাড়ীৰ আস্কিং প্ৰাইস মই নকওঁ কিন্তু 1,50,000 ডাউন পেমেণ্টত ওলাই যাব আৰু ফোন কৰিলে বাকি ডিটেইলছ আৰু সব গাড়ীতে ওয়ারেন্টি গ্যারান্টি আছে কিন্তু তাৰ পিছতো কিছুমান গাড়ী ওয়ারেন্টি গ্যারান্টি নাথাকে সেইখিনি মোৰ লগত কথা পাতি আহিলে হ'ল এইখন আপোনাৰ মাহিন্দ্রা কেওবি 100 2017 মডেল কন্ডিশন ভাল আপোনাৰ ইঞ্জিন কন্ডিশন বহুত ধুনীয়া হৈ আছে নিউ সিট কভাৰ নিউ মেটিং পাই যাব গাড়ীখনত কোম্পানিৰ সিট কভাৰই লাগি আছে গাড়ী আপোনাৰ পাওয়ার স্টিয়ারিং এসি হিটার অলরেডি আছে 4 পাওয়ার উইন্ডো নাই গাড়ীৰ আস্কিং প্রাইস আছে 2,50,000 ওকে 2,50,000 আস্কিং আছে আৰু 70,000 টকা ডাউন পেমেন্টত আহি যাব আৰু কাস্টমাৰৰ অন টেবল পাতক মই ডিসকাউন্ট আৰু কৰাই দিম আৰু এইখনত কোনো ওয়ারেন্টি গ্যারান্টি নাই ডাইরেক্ট কাস্টমাৰ আহিব অন টেবল চাব পছন্দ হলে গাড়ী লৈ যাব ওকে এইখন ডাকসন গো 2018 ডিসেম্বৰৰ লাষ্টৰ গাড়ী মানে 2019 বুলি ক'ব পাৰি 36,000 সামথিং চলা একদম শোরুম কন্ডিশন গাড়ী আপনার 36 অনলি চলিছে ফার্স্ট ওনার হয় নিউ সিট কভার নিউ মেটিং লাগি আছে গাড়ী ওয়ারেন্টি গ্যারান্টি কাস্টমারে পাই যাব গাড়ীৰ আস্কিং প্রাইস মই নকওঁ যদি আপনার কাস্টমারে অন টেবল আহি কথা পাতে বা ফোনত কথা পাতে মই দামটো কৈ দিম আৰু 1,30,000 1,40,000 1,50,000 ডাউন পেমেন্টত আহি যাব এইখন হয় টাটা টিগর আপনার 2018 মডেল পেট্রোলৰ হয় এক্সটি কন্ডিশন বহুত ধুনীয়া দেখি আছে অরিজিনাল পেইন্টৰ গাড়ী কবাত স্ক্ৰেচেছ থাকে আমাৰ সব গাড়ীতেই যিমান গাড়ী মোৰ ষ্টকত আছে সবতে অলপ চলপ দাগি থাকে মই কালাৰ কৰিছো আৰু কমপ্লিট বডি অরিজিনাল পেইন্টৰ থাকে যদি কবাত কালাৰ কৰিম বুলি কাস্টমাৰে কয় যে ক'ত কালাৰ কৰিছে আমি দেখাই দিওঁ আৰু বাকি সব গাড়ীতে ইঞ্জিন গিয়াৰ বক্সৰ আৰু নন এক্সিডেন্টাল গ্যাৰান্টি কাস্টমাৰে পাব তো তাৰ মাজতো কিছুমান গাড়ী থাকে আমি গ্যাৰান্টি নিদিওঁ এইখিনি আমি কাস্টমাৰৰ লগত ফোনত কথা পাতি লওঁ তো গাড়ী আপোনাৰ 2018 পেট্রোল এক্সটি 45,000 চলা এলইডি ব্যাক ক্যামেরা আছে 4 পাওয়ার উইন্ডো পাওয়ার স্টিয়ারিং এসি কমপ্লিট আছে গাড়ীৰ দামটো মই আস্কিং একেবাৰে কম কৈ আছো ইয়াত নেগোসিয়েশন নহয় 3,95,000 ইয়াত নেগোসিয়েশন নহয় তাৰ পাছতো যদি কাস্টমাৰে ভাবে কিবা এটা মই ৰিকুৱেষ্ট কৰি কমামটো অন টেবল আহিলেহে মই কিবা এটা চাই দিম আৰু 1,50,000 1,30,000 ডাউন পেমেন্টত দিলে আহি যাব এইখন ন হয় এইখন আপোনাৰ হন্ডা আমেজ 2017 মডেল ডিজেল মা একদম মাখন হৈ আছে গাড়ীখন আপনার ফার্স্ট আপনার এলইডি ব্যাক ক্যামেরা লাগি আছে এন্ড্রয়েড এলইডি কাস্টমারে পাই যাব 4 পাওয়ার উইন্ডো পাওয়ার স্টিয়ারিং কমপ্লিট আহি যাব মাইলেজ আপনার 23 ৰ পৰা 25 লৈকে মাইলেজ আহি যাব ডিজেলত বহুত ধুনীয়া গাড়ী কাস্টমাৰে যদি ভাবে যে কম দামত ভাল গাড়ী এখন ল'ম তো ইয়াতকে বেটাৰ গাড়ী মই ইমানখিনি কৈছো ইয়াতকে বেটাৰ গাড়ী নাপায় সেডান গাড়ীত গাড়ীৰ আস্কিং প্রাইস মই নকওঁ কিন্তু 1,30,000 ডাউন পেমেন্টত গাড়ীখন আহি যাব 2017 ডিজেল নেক্সট আছে ব্ল্যাক কালার অল ব্ল্যাক কেউবি 100 মাহিন্দ্রা কেওবি 100 K8 2016 না 17 মডেল আছে পেট্রোল না ডিজেল পেট্রোলৰ হয় একদম নতুন গাড়ী আচ্ছা ব্যাক ক্যামেরা লাগি আছে 4 পাওয়ার উইন্ডো পাওয়ার স্টিয়ারিং এসি হিটার কমপ্লিট রানিং আছে গাড়ী খুব ধুনীয়া গাড়ী আৰু ব্ল্যাক আজিকালি জানে ব্ৰেক খুব ট্ৰেন্ডত চলি আছে মই দাম নকওঁ 1,50,000 ডাউন পেমেন্টত আহি যাব 2016 35 না 40,000 সামথিং চলা পেট্রোলৰ হয় K8 প্লাস একদম টপ পেন ভেরিয়েন্টত আহি যায় কোনোবাই যদি ভাবে যে মোক কম দামত মোৰ এসইউভি আৰু ব্ল্যাক কালাৰ লাগে তো এইখন ল'ব পাৰে মই আপোনাক কৈছো আপুনি জিকি গাড়ীখন ল'ব পাৰিব এক কমত দি দিম আহক 150 ডাউন পেমেন্ট দিয়ক আৰু গাড়ী লৈ যাওক আৰু যদি দাম বুলি জানিব বিচাৰে তো মোৰ লগত কন্টেক্ট কৰক স্ক্ৰিনত আহি আছে মই আপোনাৰ লগত কথা পাতি ল'ম ফোনত এইখন আপোনাৰ ইকো স্পোর্ট ইকো স্পোর্ট 2017 নভেম্বর ইকো স্পোর্ট 2017 নভেম্বর গাড়ী টাইটানিয়াম প্লাস পেট্রোলৰ হয়
কোনোবাই ইকো স্পোর্ট বিচাৰে বহুত মানুহে ইকো স্পোর্ট বিচাৰে কিন্তু ল'ব নোৱাৰে কাৰণ গাড়ী ডিজেলত মেক্সিমাম গাড়ীবিলাক আছে ওকে হ্যাঁ তো গাড়ী খুব ধুনীয়া হৈ আছে ফিচাৰ্ছ আপুনি জানে ভৰপূৰ ফিচাৰ্ছ আছে পুশ বটম ষ্টাৰ্ট আছে বেক কেমেৰা এন্ড্ৰইড LED সব পাই যাব আপোনাৰ আস্কিং প্ৰাইচ মই নকওঁ কাষ্টমাৰে যদি ভাবে যে পেট্ৰল টাইটানিয়াম লাগে ইকো স্পোর্ট একদম নতুন কন্ডিশনৰ মোৰ লগত কন্টেক্ট কৰক আৰু 2 লাখ টকা ডাউন পেমেন্ট দিয়ক গাড়ীখন লৈ যাওক নেক্সট আছে এখন Hyundai Accent এখন আপোনাৰ Hyundai Accent SX মডেল আজি সোমাইছে গাড়ীখন Okay. নাম্বাৰ প্লেট এটাও লগোৱা নাই গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী আপোনাৰ টপ মডেল গাড়ী যে কোম্পানী ফিটেড কোম্পানী মিউজিক সিস্টেম আছে এয়াৰ বেগ আছে লগতে বেক কেমেৰা আছে ইলেক্ট্ৰনিক মিৰৰ গ্লাছ আছে গাড়ীৰ কন্ডিশন বহুত ধুনীয়া পেট্ৰলৰ হয় গাড়ী 2015 মডেল হ্যাঁ কাস্টমাৰ যদি ইন্টারেস্টেড হয় মোৰ লগত কন্টেক্ট কৰক এতিয়া বৰ্তমান ক্লিন হোৱা নাই গাড়ীখন কালিৰ পৰা ক্লিন হ'ব টেপ্ৰন মাৰা হ'ব গাড়ীখন যদি কোনোবাই ইন্টারেস্টেড থাকে তো স্ক্ৰীনত নাম্বাৰ আহি আছে মোৰ লগত কন্টেক্ট কৰক মই আপোনাৰ দামটো কৈ দিম লগতে আৰু 150 ডাউন পেমেন্টত গাড়ীখন পাই যাব 1,50,000 50,000 ডাউন পেমেন্টত গাড়ীখন পাই যাব আৰু গাড়ীৰ যেটো দাম আছে প্ৰাইস আছে মই কোনোবাই ইন্টারেস্টেড থাকিলে ডাইৰেক্ট মোক ফোন কৰক মই দামটো কৈ দিম ওকে এইখন এইখন আপোনাৰ 2015 Chevrolet Spark কোনোবাই যদি ভাবে যে কম দামত গাড়ী এখন লাগে চলাবলে গাড়ী শিকিবৰ কাৰণে কন্ডিশন ভালেই ওয়ারেন্টি গ্যারান্টি নাপায় এখনত গাড়ী আপোনাৰ চাই লওক ভিতৰত এসি আছে এসি ৰানিং আছে টায়াৰ গুটিখিনি ভাল আছে অলপ লেতেৰা পেতেৰা হৈ আছে ক্লিনিঙৰ কাম হোৱা নাই আজি সোমাইছে গাড়ীখন 1.5 লাখ টকা দাম আছে 1.5 লাখ টকা দাম আছে 2015 পেট্ৰলৰ নিউ লুকছৰ স্পাৰ্ক তাৰ পিছতো কিবা এটা ডিসকাউন্ট হৈ যাব আহক কন্টেবল মই কিবা এটা কৰাই দিম ডকুমেন্টেশন কমপ্লিট ইনক্লুডিং কৰি ট্ৰান্সফাৰ মই কাস্টমাৰৰ নামত কৰাই দিম ওকে তো এইখিনি আছিলে আজিৰ ভিডিও নগা মোটৰছৰ পৰা নতুন এটা ভিডিও সোনকালে লগ পাইছো তেতিয়ালৈকে চাব আৰু এইটো ভিডিও চোৱাৰ বাবে ধন্যবাদ